এভৰিৱান, কি খবৰ সকলোৰে। বহু দিনৰ পিছত এটা মিনি ব্লগ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আচলতে মই কালি ঘৰতে চানা বনাইছিলোঁ, মা আৰু মই ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকৈনো বনালোঁ। প্ৰথমতে পাপৰখিনি ফ্ৰাই কৰি ল'লোঁ আৰু এইফালে চিৰা ধুই থৈছিলে মায়ে। চিৰাখিনি ধুই লৈ এনেকৈ গৰম তেলত দি ভাজি ল'লোঁ চিৰাখিনি। চিৰাখিনি কিন্তু ভালদৰে ধুই পেলাই তাতে অকণমান নিমখ ছটিয়াই দিব, তেতিয়াহে নিমখৰ সোৱাদটো আহিব। চিৰা আৰু পাপৰখিনি ধুনীয়াকৈ ভাজি লৈ এইফালে নৰসিংহৰ পাতখিনি তাতে তেলত ভাজি ল'লোঁ আৰু কেইটামান বাদাম আৰু এইফালে মায়ে চটফটি পেকেট কিনি থৈছিলে, সেয়াও মিক্স কৰি ল'লোঁ। এইখিনি ধুনীয়াকৈ চানা হ'ল ঘৰতে, আৰু আপোনালোকে এনেকৈও ঘৰতে বনাই খাব পাৰে। খাই কিন্তু বহুত বেছি ভাল লাগিলে, আপোনালোকে এবাৰ বনাই চাবচোন। মই কিন্তু ঘৰতে কিবা এটা বনালে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি ভাল পাওঁ। আজিলৈ বাই বাই।